আমি আহিছোঁ আজি ইউৰেনিউজৰ ফালৰ পৰা পিকনিক খাবলৈ। আপোনালোক বাৰু পিকনিক খাবলৈ গ'লনে? আমিও কিন্তু কম নহয় দেই, বহুত বেছি পিকনিক খাইছোঁ এইবাৰ। আৰু তাৰপিছতে এয়া অফিচৰ পিকনিক আছিলে। আমি চন্দ্ৰপুৰৰ এটা ধুনীয়া ঠাইলৈ গৈছিলোঁ। ব্ৰহ্মপুত্ৰৰ পাৰত ইমান ধুনীয়া ন, গৈয়ে গাখীৰ চাহকাপ বনাই লৈছোঁ, কাৰণ যিমান যি খানা থাকিলেওতো চাহ মেইন ন। আৰু তাৰপিছতে যদি মেনেজমেণ্টৰ মানুহে চাহৰ কানিয়া হয়, চাহ আৰু যোগাৰ নকৰিবনে? চবেই চাহ খাই ল'লে, খাই এতিয়া কামত লাগি গৈছে। নদীত বস্তু ধুৱাই বস্তু ধুইছে, চাহ খুৱাই চাহ খাইছে, মুঠৰ ওপৰত সকলো বিজি। তাৰপিছত কমলাও খালোঁ। আপোনালোকে খাই নাই বাৰু? ভাল লাগে ন পিকনিকত কমলা খাই। মই বোলো অলপ বনাই দিওঁ, আৰু সেইদিনাখন বৃহস্পতিবাৰ আছিলে, এজনীয়ে ভেজ খাই, মই পনীৰ বনাই আছোঁ। খানা ৰেডি চাওক, চালাড বনাইছোঁ দুভাগ, আৰু ধুনীয়াকৈ খাচী মাংস বনাইছোঁ। ইমান ধুনীয়া কালাৰ হৈছে নহয়, দেখাই দিছোঁ আৰু আপোনালোকক কি কি খাইছিলোঁ। আপোনালোকে পিছে নতুন বছৰত কিহেৰে খানা খালে আমাক জনাব দেই। আমি আনকি বেঙেনা পিটিকাও বনাইছোঁ। এয়া আমাৰ ভাত ৰেডি হ'ল, হোৱাৰ পাছতে এতিয়া বাঢ়িবৰ হ'ল ভাত, সকলো খাবলৈ বহিছে। এটা এটাকৈ আমি বহুৱাইছোঁ আৰু এটা এটা বেচকৈ। তাৰপিছতে এয়া খাই লৈছে, তাৰপিছতে আমি খাম। আমি খোৱালৈ অৱশ্যে সন্ধিয়াই হৈছিলগৈ। চবেই নিজৰ মনৰ কথাবোৰ কৈ আছে, আৰু শেষত এখন ফটো মাৰিলোঁ আৰু বাই।